আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 40 দিন সম্পূৰ্ণ হৈছে আৰু বৰ্তমান এতিয়া আবেলিৰ সময়। আবেলি দানা দিয়া গৈছিলে, দানা শেষো কৰিলে, দানা পৰিমাণ অলপমান বঢ়াব লাগিব। তাৰপিছতে পানীও দিয়া গৈছে। পানীত কোনো ধৰণৰ মেডিচিন নাই। আজি ৰাতিপুৱাও দিয়া নাছিলোঁ, আবেলিও দিয়া নাই। সুদা ঠাণ্ডা চাফা পানী ব্যৱহাৰ কৰি আছোঁ। আৰু বৰ্দা সম্পূৰ্ণকৈ ৰাতি পেলাই দিয়া হয়, দিনত হ'লে উঠাই দিওঁ যাতে গেছটো ওলাই যায়। ৰাতিপুৱা যেতিয়া পৰ্দা নুঠাওঁ, ভিতৰ ভাগ সম্পূৰ্ণ ভিজি থাকে, কাৰণ কিয় মুৰ্গী যেতিয়া গোটেই ৰাতিটো একেলগ হৈ থাকে, গোটেইখিনি থোপ খাই থাকে, তেতিয়া মুৰ্গীখিনি ঘামি যায় আৰু যাৰ নেকি কাৰণে আৰু গোমুতখিনি তাতে পৰি যায়, সেইকাৰণে ভিজি থাকে আৰু সেইখিনি শুকাওঁতে গোটেই দিনটো লাগি যায় আৰু আকৌ ৰাতি সেই অৱস্থা হৈ যায়। আৰু ইহঁতৰ কাৰণে একচুৱেলি এইটো দুটা বেটছ একেলগে দি দিছোঁ, মানে দুটা ৰুমৰ পোৱালি একেলগে এটা ৰুমতে আছে কাৰণে সেই অৱস্থা হৈ আছে। আৰু অকণমান ডাঙৰ হ'লে ইটো ৰুমলৈ আধাখিনি শ্বিফ্ট কৰি দিম, তেতিয়া অলপমান শুকান হৈ থাকিব ভুচিখিনি, তেতিয়া দুভাগ হৈ যাব যিহেতুকে। আৰু অকণমান ডাঙৰ হ'লে মুৰ্গী আধাখিনি শ্বিফ্ট কৰি দিম বেলেগ এটা ৰুমলৈ। এইবাৰ মানে আপোনাৰ দুটা বেটছৰ যিমান টোটেল মুৰ্গী আছিলে সেইখিনি এটা ৰুমতে ভৰাইছোঁ, কাৰণ এটা বেটছ কৰি পেলাই সেই হিচাপেই কৰি যাম। মানে দুটা বেটছ নকৰোঁ, এটা বেটছে কৰি যাম। ৰুম দুটা, কিন্তু এটা বেটছ হিচাপে কৰি যাম। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।